কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, এক্সামৰ ওপৰত কেন্দ্ৰ কৰি ইতিমধ্যে গুৰুত্বপূৰ্ণ এখন পুনৰবাৰ নটিফিকেশ্যন আহি পৰিছে আমাৰ হাতত। গতিকে এ টু জেড ইনফৰমেশ্যন দিব বিচাৰিছোঁ কোনবোৰ চেমিষ্টাৰৰ বাবে এই নটিছখন অতি ইম্পৰ্টেণ্ট। নটিছখন প্লিজ যদি আপুনি ভিত্তিত পৰে, গতিকে প্লিজ ভিডিঅ'টো আপুনি বন্ধুসকলে শ্বেয়াৰ নকৰাকৈ নাথাকিব। এই চেমিষ্টাৰ কেণ্ডিডেটসকলৰ পৰীক্ষা সময় ওচৰ চাপিছে। চাওঁ আহক বিতং তথ্য। এইখিনি জনাই থৈ বিচাৰিছোঁ সুন্দৰ সুন্দৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। এতিয়ালৈকে যদি আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰে, চেনেলটিক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি অন্তত উপকৃত হৈছে নিশ্চয় লাইক কৰি আৰু কমেণ্ট বক্সত আপুনি কিবা ইনফৰমেশ্যন যদি লাগে কমেণ্ট নকৰাকৈ নাথাকিব। এতিয়া চাওঁ আহক বিতং ভিডিঅ'। নটিছখন আহিছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা। নটিছখন অহা তাৰিখ আছিল 20/5/2024। নটিফিকেশ্যন স্পষ্টকৈ উল্লেখ কৰিছে নটিছখন কাৰ বাবে। ইয়াত উল্লেখ কৰা হৈছে নটিফিকেশ্যন ইট ইজ হাৰবাই ইনফৰ্মড টু অল দ্য কনচাৰ্ন ডেট দি ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ নিউ কোৰ্ছ এক্সামিনেশ্যন 2023 ছেকেণ্ড চাইকেল ফৰ দি লাৰ্ণাৰ্ছ হু হেভ টেকেন দি এডমিশ্যন ডিউৰিং দ্য পিৰিয়ড 1 January 2024 to 31 March 2024 are scheduled to be commence in the month of July August 2024। গতিকে মনত ৰাখিব নটিছখন কাৰ বাবে। ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ নিউ কোৰ্ছৰ যি 2023 বৰ্ষৰ ছেকেণ্ড চাইকেলত আপোনালোকে নামভৰ্তি কৰিছিল, আপোনালোক যদি এডমিশ্যন কৰিছিল 1 January 2024 পৰা 31 March 2024, তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে জুলাই আগষ্ট 2024। আকৌ পুনৰ ইনফৰমেশ্যন জনাবলৈ চেষ্টা কৰিছোঁ, যদি আপোনালোকে 1 January 2024 পৰা 31 March 2024 ভিতৰত যদি যিকোনো প্ৰগ্ৰেমত ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ যদি আপুনি নামভৰ্তি কৰিছিল, তেতিয়াহ'লে আপোনালোকৰ এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে জুলাই আগষ্ট 2024। এইটো কথা মনত ৰাখিব। তাৰপিছত উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ পইণ্ট, লাৰ্ণাৰ্ছ নিড টু কমপ্লিট দেয়াৰ হোম এছাইনমেণ্ট উইথিন দি ষ্টেপুলেটেড টাইম। দি এডমিট কাৰ্ড for the examination will be available on the university website in due course of time। যদি আপোনালোকে আপোনালোকে বিশেষকৈ হোম এছাইনমেণ্ট জমা দিয়া নিজৰ ষ্টাডি চেণ্টাৰত অনতিপলমে নিজৰ হোম এছাইনমেণ্টখিনি জমা দিবলৈ অনুৰোধ জনোৱা হৈছে। মই আকৌ ইনফৰমেশ্যনটো বজাই দিছোঁ কথাখিনি। আপোনালোক যদি 1 January 2024 পৰা 31 March 2024 যদি যিকোনো প্ৰগ্ৰেমত ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ নামভৰ্তি কৰিছিল, আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে জুলাই আগষ্ট 2024। মনত ৰাখিব, যদি আপুনি 1 January 2024 পৰা 31 March 2024 নামভৰ্তি কৰিছিল, বেছিকেলি সেইখিনিৰ বাবে অতি ইম্পৰ্টেণ্ট। গতিকে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে জুলাই আগষ্ট 2024। আৰু তাৰে ভিতৰত যদি বহুতো কেণ্ডিডেট এতিয়ালৈকে যদি হোম এছাইনমেণ্টখিনি নিজৰ ষ্টাডি চেণ্টাৰত দিয়া নাই, তেতিয়া আপুনি অনতিপলমে হোম এছাইনমেণ্টখিনি নিদিয়াকৈ নাথাকিব। হোম এছাইনমেণ্টটো দিলেহে আপোনালোকে পৰীক্ষাত আপোনালোকৰ বেগটো নালাগিব, পৰীক্ষা ক্লিয়াৰ হৈ আহিব। যদি আপুনি থিয়ৰী পৰীক্ষাত বহে, যদি আপুনি হোম এছাইনমেণ্ট জমা নিদিয়ে, তেতিয়া আপুনি বেগ হিচাপে আকৌ পুনৰ হোম এছাইনমেণ্ট ছাবমিট কৰিব লাগিব। সেইখিনি সমস্যা কৰাতকৈ এতিয়া আপোনালোকে হোম এছাইনমেণ্টখিনি সুন্দৰকৈ জমা নিদিয়াকৈ নাথাকিব। গতিকে হোম এছাইনমেণ্ট আপুনি জমা দিবই লাগিব বাধ্যতামূলক, তেতিয়াহে আপোনালোকৰ কমপ্লিট ফাৰ্ষ্ট ছেমিষ্টাৰটো ক্লিয়াৰকৈ আপোনালোকৰ আহিব, নহ'লে ব্ৰেক লাগিব। মনত ৰাখিব। তেতিয়া আপোনালোকে আৰু এটা পইণ্ট উল্লেখ কৰিছে, দ্য এডমিট কাৰ্ড ফৰ দি এক্সামিনেশ্যন উইল বি এভেইলেবল অন দি ইউনিভাৰ্চিটি ৱেবছাইট ইন ডিউ কোৰ্ছ টাইম। যেতিয়া সময় আহিব, সময় অহাৰ লগে লগে আপোনালোকৰ নিৰ্দিষ্ট কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অফিচিয়েল ৱেবছাইটত সুন্দৰকৈ এডমিট কাৰ্ড উপলব্ধ হ'ব, তাৰ পৰা ডাউনলোড কৰিব পাৰিব নিৰ্দিষ্ট সময়ৰ ভিতৰত। তাৰপাছত উল্লেখ কৰিছে নোটত গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে ইয়াত উল্লেখ কৰিছে দিছ এক্সাম ইজ মেইণ্ট ফৰ দি লাৰ্ণাৰ্ছ হুইচ ইনৰলমেণ্ট নাম্বাৰ ষ্টাৰ্ট উইথ দি ৰাইট 232। আৰু এইখিনি কোনবোৰ কেণ্ডিডেট পৰীক্ষা দিব লাগিব, যিখিনি ইনৰলমেণ্ট নম্বৰ 232 ষ্টাৰ্ট হৈছে, তেতিয়াহে আপোনালোকে এই পৰীক্ষাটো বহিব পাৰিব, অন্যথা আপোনালোকে বহিব নোৱাৰিব। মনত ৰাখিব, আকৌ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন কৈছোঁ, 232 যদি আপোনাৰ ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট হৈছে, তেতিয়া আপুনি এই পৰীক্ষাত বহিব পাৰিব। মনত ৰাখিব। তাৰপাছত আহি পৰিছে গুৰুত্বপূৰ্ণ পইণ্ট, ইয়াত উল্লেখ কৰিছে চিন্স দি লাৰ্ণাৰ্ছ হু টেকেন অনলাইন এডমিশ্যন চ' দে নিড নট ছাবমিট any form and they need not pay any additional exam fees for the examination। গতিকে এক্সামৰ বাবে আপোনাৰ কোনো এডিশ্যনেল অভাৰ ফিজ দিয়াৰ আৱশ্যক নাই। সেইটো কথা মনত ৰাখিব। আপুনি এডমিশ্যন কৰোঁতে আপোনাৰ সকলোখিনি ফিজ লৈ লোৱা হৈছে। আৰু এটা পইণ্ট উল্লেখ কৰিছে, ইট উইল বি ৰেগুলাৰ এক্সামিনেশ্যন এণ্ড এজ ছাচ দেয়াৰ উইল বি ন' প্ৰভিশ্যন ফৰ এনি বেক কেণ্ডিডেট। গতিকে বেক কেণ্ডিডেটসকলৰ বাবে এইটো ইম্পৰ্টেণ্ট নহয়। গতিকে বেক কেণ্ডিডেটসকলে এইটো ছিষ্টেমত সোমাব নোৱাৰিব। মনত ৰাখিব, যিখিনি কেণ্ডিডেট যদি আপোনালোকৰ ইনৰলমেণ্ট নম্বৰ 232 ষ্টাৰ্ট হৈছে, যদি আপোনালোকে ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ 1 January 2024 পৰা 31 March 2024 ভিতৰত যিকোনো প্ৰগ্ৰেমত নামভৰ্তি কৰিছিল, তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে জুলাই আগষ্ট 2024। যদি আপোনালোকে তাৰে ভিতৰত বহুতো কেণ্ডিডেট যদি হোম এছাইনমেণ্ট জমা দিয়া নাই, অনতিপলমে নিজৰ ষ্টাডি চেণ্টাৰত হোম এছাইনমেণ্ট জমা দিব লাগিব। আৰু নিৰ্দিষ্ট সময় অহাৰ লগে লগে আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটৰ পৰা সুন্দৰকৈ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। সেইটো কথা মনত ৰাখিব। এইটো আছিল লেটেষ্ট ইনফৰমেশ্যন। গতিকে ইনফৰমেশ্যনটো প্লিজ বন্ধুসকললৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় পাই থাকিবলৈ খবৰ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব, লগতে আপোনাৰ প্ৰিয় বন্ধুলৈ এই ভিডিঅ'টি শ্বেয়াৰ নকৰাকৈ নাথাকিব। ধন্যবাদ। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ।